নমস্কাৰ দৰ্শকসকল, ছচিয়েল মিডিয়াত এই মুহূৰ্তত এটা খবৰে তোলপাৰ লগাইছে যে বেলুচিস্তানে হেনো পাকিস্তানৰ পৰা নিজকে স্বাধীন বুলি ঘোষণা কৰিছে। দাবী কৰা হৈছে যে বেলুচ বিদ্ৰোহীসকলে 85% অঞ্চল নিজৰ দখললৈ আনিছে। কিন্তু কিমান সঁচা এই দাবী? সঁচাকৈয়ে পাকিস্তান বিভক্ত হোৱাৰ দিশে আগবাঢ়িছে নেকি? আজিৰ এই ভিডিঅ'ত আমি উন্মোচন কৰিম বেলুচিস্তানৰ তেজে ধোৱা ইতিহাস আৰু বৰ্তমানৰ যুদ্ধসদৃশ পৰিস্থিতিৰ আচল সত্য। আশা কৰোঁ আপোনালোকে শেষলৈকে মোৰ সৈতে থাকিব আৰু শেষত এটা কমেণ্ট কৰি আপোনাৰ নিজৰ মত ব্যক্ত কৰিব বিষয়টো সন্দৰ্ভত। শেহতীয়াকৈ ছচিয়েল মিডিয়াত বেলুচ এক্টিভিষ্টসকলৰ এটা খবৰ বনজুইৰ দৰে বিয়পি পৰিছে। কিন্তু ইয়াৰ আঁৰত থকা বাস্তৱ সত্যটো কি? বাস্তৱিকতে এতিয়া বেলুচিস্তানত চলিছে এক ভয়ংকৰ ৰক্তক্ষয়ী সংঘাত। বিগত 16 জুলাইত বেলুচিস্তানৰ মস্তুঙত পাকিস্তান সেনাৰ ওপৰত এক বৃহৎ আক্ৰমণ চলে। বিদ্ৰোহী সংগঠন BLA দাবী কৰিছে যে তেওঁলোকৰ আক্ৰমণত 45 জনতকৈও অধিক পাকিস্তানী জোৱান নিহত হৈছে। ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তান সেনাই চলাইছে অপাৰেশ্যন শ্বাবান, য'ত এতিয়ালৈকে 129 জনতকৈও অধিক বেলুচ নিহত হৈছে। এই যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে এতিয়া সমগ্ৰ বিশ্বতে বেলুচিস্তানৰ স্বাধীনতাৰ চৰ্চা চলিছে। কিন্তু বেলুচসকলে কিয় পাকিস্তানৰ পৰা স্বাধীনতা বিচাৰে? ইয়াৰ বাবে আমি যাব লাগিব 1947 চনলৈ। ব্ৰিটিছে ভাৰত এৰি যোৱাৰ সময়ত বেলুচিস্তান বা কালাতৰ খালাত পাকিস্তানৰ অংশ নাছিল। 1947 চনৰ 11 আগষ্টত বেলুচিস্তানে নিজকে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছিল। কিন্তু এই স্বাধীনতা বেছিদিন নিটিকিল। 1948 চনৰ মাৰ্চ মাহত পাকিস্তান সেনাই বন্দুকৰ নলীৰ জোৰত বলপূৰ্বকভাৱে বেলুচিস্তানক পাকিস্তানৰ সৈতে চামিল হ'বলৈ বাধ্য কৰে। সেইদিনাৰ পৰাই বেলুচসকলৰ মনত আৰম্ভ হয় এক অন্তহীন সংগ্ৰাম। ঠিক একেই পদ্ধতিৰে পাকিস্তানে সেই সময়ত কাশ্মীৰখনো দখল কৰিবলৈ আগবাঢ়ি আহিছিল। ইতিমধ্যে আধাখিনি দখল কৰিলে, যাক আমি POK বুলি কওঁ, আৰু তেওঁলোকে আজিলৈকে কাশ্মীৰখন নিজৰ বুলি দাবী কৰি আহিছে। পাকিস্তানৰ ভূখণ্ডৰ প্ৰায় 44% হ'ল বেলুচিস্তান। ইয়াৰ মাটিত আছে সোণ, তাম আৰু প্ৰাকৃতিক গেছৰ বিশাল ভাণ্ডাৰ। কিন্তু আটাইতকৈ ডাঙৰ ট্ৰেজেডিটো হ'ল ইয়াৰ গেছ আৰু বিদ্যুতেৰে সমগ্ৰ পাকিস্তানৰ উদ্যোগ চলে। কিন্তু বেলুচিস্তানৰ থলুৱা মানুহবোৰ আজিও আন্ধাৰত থাকে। বৰ্তমান চীনৰ সহযোগত গ্বাদৰ বন্দৰ আৰু চাইনডাক খনিৰ দৰে মেগা প্ৰজেক্ট চলাই থকা হৈছে, কিন্তু ইয়াৰ লাভ কৰে পাকিস্তানৰ মূল ভূখণ্ডৰ মানুহবিলাকে। এয়াই হৈছে বেলুচসকলৰ ট্ৰেজেডি। এই বঞ্চনাৰ বাবে বেলুচিস্তানত গঢ়ি উঠিছে বেলুচ লিবাৰেশ্যন আৰ্মি, চমুকৈ BLAৰ দৰে সশস্ত্ৰ গোট, যিয়ে পাকিস্তান সেনা আৰু চীনৰ প্ৰকল্পক লক্ষ্য কৰি গেৰিলা যুদ্ধ চলাই আহিছে। আনহাতে ইয়াৰ বিপৰীতে ডক্টৰ মাহাৰাং বেলুচৰ দৰে সাহসী মহিলাৰ নেতৃত্বত লাখ লাখ সাধাৰণ জনতাই এক অহিংস আন্দোলন গঢ়ি তুলিছে। পাকিস্তান সেনাই হাজাৰ হাজাৰ বেলুচ ছাত্ৰক বলপূৰ্বকভাৱে উঠাই লৈ গৈ হত্যা কৰাৰ অভিযোগ উঠিছে। তেন্তে এতিয়া প্ৰশ্ন হয়, বেলুচিস্তানে সঁচাকৈয়ে স্বাধীনতা পালে নেকি? ফেক্ট চেক বা সত্যতা এয়াই যে ছচিয়েল মিডিয়াত চলি থকা স্বাধীনতাৰ ঘোষণাৰ খবৰটো আনুষ্ঠানিকভাৱে এতিয়াও সত্য নহয়। কোনো আন্তঃৰাষ্ট্ৰীয় সংস্থাই ইয়াক স্বীকৃতি দিয়া নাই। কিন্তু এটা কথা নিশ্চিত, পাকিস্তান চৰকাৰ আৰু সেনাৰ পাশবিক নিৰ্যাতনে বেলুচ জনসাধাৰণক ইমানেই অতিষ্ঠ কৰি তুলিছে যে তেওঁলোক এতিয়া আৰ পাৰৰ যুঁজত নামি পৰিছে। বন্দুকৰ গুলীৰে এটা জাতিক কিমান দিন হেঁচি ৰাখিব পাৰিব, সেয়া সময়েহে ক'ব। আপোনালোকৰ কি মত? বেলুচিস্তানে স্বাধীনতা পোৱা উচিত নে? কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।